কিয় বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য হৈ পৰে নিতুমণি শইকীয়া? শৰৎ, মই এটা কথা কওঁ যে তেখেতে যিটো কৈছে মই দেখিছোঁ, কিন্তু মই এই সন্দৰ্ভত আচলতে মই একো ক'ব বিচৰা নাছিলোঁ আৰু মই টেলিভিশ্যনতো সেই সন্দৰ্ভত মই একো কোৱাও নাই, একো কৰাও নাই। তুমি আহিছা, তুমি সুধিছা কাৰণে মই কওঁ, তেখেতে চিনি নাপাওঁ বুলি কোৱাটো একো ডাঙৰ কথা নহয়। অসমৰ মানুহে জানিব। মই সেই সন্দৰ্ভত বিশেষ কিবা ক'বলগীয়া আছে বুলি মই নাভাবোঁ। অসমৰ মানুহে বিচাৰ কৰিব তেওঁ মোক চিনি পায় নে নাপায়, তেওঁ প্ৰতিদিন টাইম চায় নে নাচায়, অসমৰ মানুহে সেইটো বিচাৰ কৰিব। মই তেওঁ কথাটোৰ সেই সন্দৰ্ভত বৰ বিশেষ কিবা প্ৰতিক্ৰিয়া দিব লাগে বুলি মই একেবাৰে ভবাই নাই। যদি তেওঁ চিনি নাপায় নাপায় এনেকেই ভাবি লৈছোঁ। কিন্তু মই কৈছোঁ যে ৰাইজে বিচাৰ কৰিব তেওঁ চিনি পায় নে নাপায়, তেওঁ কথাখিনি সঁচাকেই কৈছে নে মিছাকেই কৈছে, কিয় কৈছে, মই ৰাইজলৈ এৰি দিছোঁ, ৰাইজে বিচাৰ কৰিব। কিয় প্ৰতিদিন টাইমত ইমান তেখেতে লক্ষ্য কৰিলে? আৰু কিছুদিন পূৰ্বে আপোনাৰ লগত একেই ঘটনা সংঘটিত হৈছিলে, প্ৰতিদিন টাইমক লক্ষ্য কৰিলে, কিবা এটা হ'লেই মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিদিন টাইমক লক্ষ্য কৰিলে। এখন অসম হয়, এখন পশ্চিমবংগ নহয়। কবিগুৰুক শ্ৰদ্ধা জনায়ো মই এটা কথা ক'ম এজন অসমীয়া হিচাপে, জনগণ মনত কবিগুৰুৱে পাঞ্জাৱ মাৰাঠাৰ পৰা উৰিষ্যা বংগলৈকে সকলোকে স্থান দিলে, অসমক কিন্তু স্থান দিয়া নাছিল। সিন্ধু গোদাবৰী যমুনাৰ পৰা গংগালৈকে জনগণৰ মনত সকলোবিলাক নদীৰ নাম থাকিল, কিন্তু ব্ৰহ্মপুত্ৰ নাথাকিল। কবিগুৰুক শ্ৰদ্ধা জনায়ো এজন অসমীয়া হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই সেই কথাটো মনত পেলাই দিব লাগিব নেকি? গতিকে এইখন অসম হয়, এইখন পশ্চিমবংগ নহয়। ইয়াত আমাৰ কৰিমগঞ্জৰ নাম তাত শ্ৰীভূমি বুলি কবিগুৰুৱে আহি কোনোবা দিনা ক'ব পাৰে, শংকৰদেৱে কোৱা নাই নহয়। আৰু এটা কথা মই জানো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিদিনৰ ভোটে ইমান কিয় খেদে? কিয় বাৰে বাৰে প্ৰতিদিনেই যে বেয়া, প্ৰতিদিন বেয়া, ইমান কিয় খেদে? প্ৰতিদিনক লৈ কিবা এলাৰ্জি আছে নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? নে আপোনাৰ সঁচা কথা কোৱাৰ কাৰণে প্ৰতিদিনক বেয়া পায়? মই সেইটোৰ উত্তৰ নিদিম, মই অসমৰ ৰাইজে বিচাৰ কৰিব। মই তেখেতক ধন্যবাদহে জনাম। তুমি যিটো কথা কৈছা প্ৰতিদিনৰ ভোটে তেখেতক কিয় খেদে, মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এই কাৰণেই যে যিটো সময়ত সংবাদ মাধ্যমৰ প্ৰতি মানুহৰ আস্থা আৰু বিশ্বাস হ্ৰাস হৈ একেবাৰে পানীৰ লগত মিহলি হৈ যোৱাৰ উপক্ৰম হৈছে, সেইটো সময়ত যদি তেখেতৰ মুখত ইমানবিলাক টেলিভিশ্যন চেনেল থকাৰ পিছতো অকল যদি প্ৰতিদিনৰ নাম ওলায়, ইমানবিলাক মুখ্য সম্পাদক থকাৰ পিছতো কেতিয়াবা যদি তেখেতে আক্ৰমণৰ লক্ষ্য কৰি বা তাচ্ছিল্যসূচকভাৱে আমাৰ ক'ৰবাত লক্ষ্য কৰি লয়, তেতিয়াহ'লে মই ভাবিম সেয়া মোৰ কাৰণে আশীৰ্বাদ, আমাৰ গোষ্ঠীটোৰ কাৰণে সেয়া এক আশীৰ্বাদহে, মই তেনেকৈহে ভাবোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত নিতুমণি শইকীয়াৰ ব্যক্তিগত শত্ৰুতা আছে? একো শত্ৰুতা নাই। মানুহে সেইটো কোনোবাই ভুলকৈ ভাবে যে তেখেতৰ লগত মোৰ কিবা ব্যক্তিগত শত্ৰুতা আছে বুলি। মুঠেও একো শত্ৰুতা নাই। আৰু মই স্পষ্টকৈ কৈছোঁ যে মই তেখেতৰ ভালটোক ভাল বুলি কওঁ, আৰু তেখেতৰ যিবিলাক ভাল লগা মানে কাম মই আগতেও বহুতত প্ৰশংসা কৰিছোঁ, আৰু এতিয়াও মই ভালটোক ভাল বুলিয়েই কৈ আছোঁ আৰু কমো, আগলৈকো ক'ম। তাৰ মাজতে তেওঁ ভাল কথাখিনি কোৱাৰ কাৰণেতো বহুতে মোক তেওঁৰ ওচৰত কোটি টকাত বিক্ৰী গ'লোঁ বুলি দেখোন সমালোচনা কৰিছিলে। মই কিমান টকাত বিক্ৰী গ'লোঁ হিমন্ত বিশ্বৰ ওচৰত, বহুতেতো প্ৰশ্ন কৰিছিলে। গতিকে সেইবোৰ মানুহে মাজে মাজে তেনেকৈ ভাবিব পাৰে, কিন্তু মোৰ কথা হ'ল যে মই বিজেপিও নহয়, মই কংগ্ৰেছীও নহয়, মই অজাপও নহয়, মই ৰাইজৰ দলো নহয়, মই AIUDFও নহয়, মই BPF UPPLও নহয়, মই জনতাৰ
কল্যাণৰ কাৰণে কাম কৰা এজন তেনেই নিষ্কিন সাংবাদিক। গতিকে মোৰ চকুত কোনো দল কোনো ব্যক্তি সৰ্বোচ্চ হ'ব নোৱাৰে। মোৰ কাৰণে সৰ্বোচ্চ সদায় ৰাজ্যৰ জনসাধাৰণ, জাতিটো, দেশখন। গতিকে মই হিমন্ত বিশ্ব শৰ্মাৰ যিটো দেশপ্ৰেম, মোৰ দেশপ্ৰেম তেখেততকৈ কি কম নেকি? হিমন্ত বিশ্ব শৰ্মাৰ যিটো অসম প্ৰেম, মোৰ অসম প্ৰেম কি তেখেততকৈ কম নেকি? তেখেতে যেনেকৈ ভাল পায় ময়ো মোৰ অসমখনক ভাল পাওঁ। তেখেতৰ পথ বেলেগ, মোৰো পথ বেলেগ। গতিকে মোক কোনোবা দিনাখন কোনোবাই বিজেপি সজাইছে, কোনোবা দিনাখন মোক কোনোবাই কংগ্ৰেছী সজাইছে, কোনোবা দিনাখন মোক কোনোবাই অগপ সজাইছে বা এইবোৰ কিবা কিবি সজাব, এইবোৰ লাভ নাই। মোৰ যেতিয়ালৈকে বিবেক ঠিকে থাকে, মই সদায় ৰাইজৰ পক্ষত থিয় দিয়া মানুহ আৰু মই ৰাইজৰ হৈ কাম কৰা মানুহ। মই সেইটো স্থিতিতেই আছোঁ। হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবা তাত যদি বেয়া পায়, কাইলৈ যদি গৌৰৱ গগৈয়ে বেয়া পায়, পৰহিলৈ যদি লুৰিণজ্যোতি গগৈয়ে বেয়া পায়, সেয়া তেওঁলোকৰ কথা। মই তাত খাতিৰ কৰিবলৈ একো নাই। আৰু মোক কিবা ভয় ভাবুকি দেখুৱাই বা কিবা মোক সমালোচনা কৰি মোক তেওঁলোকে মোৰ মুখ বন্ধ কৰিব নোৱাৰে। বুলি সভা কৰিছে কোন? নিতুমণি শইকীয়া মানে কোন হয়? মইতো প্ৰতিদিন নাচাওঁৱে, মই জিন্দগীত প্ৰতিদিন দেখাই নাই। আৰে ভাই, আপুনি কৈ আছে টিভিটোতো মই চাব লাগিব। এইটো টিভি হ'ল অসমৰ লাষ্ট TRP। তো মই ফাৰ্ষ্ট এণ্ড ছেকেণ্ড TRP চেনেল চাওঁ। লাষ্ট TRP চেনেল কোনে চাব? চাব নেকি কোনোবাই? ফাৰ্ষ্টটো চাব, ছেকেণ্ডটো চাব। এতিয়া ফাৰ্ষ্ট আৰু ছেকেণ্ডত কি ওলাইছে এইটো কওক। শ্ৰীভূমিত দেখা গৈছে যে ট্ৰাফিক সমস্যা। আৰু কৰিমগঞ্জৰ নাম শ্ৰীভূমি মই দিয়া নাই, ৰবীন্দ্ৰনাথ ঠাকুৰ দিছে। তো এই মানুহজন রবীন্দ্রনাথ ঠাকুরের উপরের মানুষ নাকি? এই যেটা মানুষের আপনারা নাম কয়েছি, এটা কি নোবেল বঁটা পাইছে? কি বঁটা পাইছে? আসু কৰিছিল, আলফাও কৰিছিল, কিছু গোপনে সুপনে মানুহে কয় তেনেকৈ। আৰু তাৰপিছত আপুনি ৰাতিটোৰ ভিতৰতেই কংগ্ৰেছী হৈছিল। আৰু কংগ্ৰেছী হৈ আপুনি কি পদ্ধতিত, কি গতিত আপুনি বিজেপিলৈ আহিবলগীয়া হ'ল, অসমৰ মানুহে নজনা নহয়। মই কোৱাৰো কোনো দৰকাৰ নাই, সকলোৱে জানে, সকলোৱে বুজে। সকলোকে আপুনি মূৰ্খ সজাবলৈ চেষ্টা নকৰিব। আপুনি আজি যিখিনি বক্তব্য দিছে আপোনাৰ দলীয় কৰ্মীৰ আগত, মই প্ৰত্যেকটো বক্তব্যৰ উত্তৰ দিম। আপুনি যিহেতু প্ৰত্যাহ্বান জনাইছে ব্যক্তিগতভাৱে আমাক, মই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ আৰু আপোনাৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিম এই অভিমতৰ মঞ্চত। কিছু সময়ৰ কাৰণে বিৰতি লৈ লৈছোঁ। কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ। এই মুহূৰ্তত প্ৰিয় দৰ্শক, হিমন্ত বিশ্ব শৰ্মাই আজি যিহেতু ৰাজহুৱাকৈ প্ৰত্যাহ্বান জনাইছে আৰু সেই প্ৰত্যাহ্বান জনাই কিছু প্ৰশ্ন উত্থাপন কৰিছিল, তাৰ উত্তৰ লাগে বুলি কৈছিল। আৰু আজিৰ দিনটোতে তেখেতৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ মই এই মুহূৰ্তত সাজু হৈছোঁ। এটা এটাকৈ তেখেতে উত্থাপন কৰা প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিয়া হ'ব। মই প্ৰথমতে দেখুৱাব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যটো। আৰু মই নাজানো ৰাষ্ট্ৰত বিচাৰকৰ আসনত গালি পাৰাৰ প্ৰথম পুৰস্কাৰটো কোনে পালে? কোনজনে পালে? আবৃত্তি কৰাজনে পালে নে গাখীৰ খোৱাজনে পালে? কোনজনে পালে মই নাজানো, কোনোবা এজনে নিশ্চয় পাব লাগিব। মই ভাবো যে এজনে গাখীৰ খুৱাই আছিল এজনক। আমাৰ এজন কাৰ্যকৰ্তা বন্ধুৱে মোক এটা টুইটাৰ পঠাইছিল যে দাদা, এজন মানুহে এজন মানুহক গাখীৰ খুৱাই আছে, এইজনটো মানুহ নহয়। মই বোলো কি? নহয় দাদা, মই কি নকওঁ, কিন্তু আপুনি সুধিবচোন আজি নাগ পঞ্চমী নেকি? নাগ পঞ্চমী দিনা মানুহে গাখীৰ খুৱায়। তো এনেকে যিবিলাক মানুহে অসমক কাল সৰ্পৰ দৰে দৰ্শন কৰিব চেষ্টা কৰি আছে, আজি তেওঁলোকৰ গাখীৰ খুওৱাৰ কম্পিটিশ্যন হৈছে। গাখীৰ খোৱাৰ কম্পিটিশ্যন হৈছে। প্ৰিয় দৰ্শক, মই আকৌ কৈছোঁ যে তাত হিমন্ত বিশ্ব শৰ্মাৰ চোৰাং চোৰাগিৰি কৰা সেইসকলে হিমন্ত বিশ্ব শৰ্মাক ভুল তথ্য দিছে। তাত গাখীৰ খুওৱা হোৱা নাছিল। আৰু হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে যদি কোনোবা সাপক অজিত ভূঞা ডাঙৰীয়াই সেই মুহূৰ্তত গাখীৰ খুৱাইছিল বা আমি উপস্থিত থাকিছিলোঁ, তেনেহ'লে অসমৰ সমাজ জীৱনত কোন সাপ আমি নাজানো, কিন্তু অসমৰ ৰাজনৈতিক জীৱনত আপোনাৰ সমান সাপ অসমৰ মানুহে হয়তো ইয়াৰ পূৰ্বে কেতিয়াও দেখা নাই। কাৰণ তৰুণ গগৈত ব্ৰহ্মত তালুত যিটো খুদ দিছিল,
সেই খুদ দিয়া মানুহজন কোন আছিল? কাৰণ তৰুণ গগৈয়েতো গাখীৰ খুৱাই খুৱাই কাৰোবাক ডাঙৰ কৰিছিল। আপুনি এইজন হিমন্ত বিশ্ব শৰ্মাই কৈ থৈছিল, আপুনি পাহৰি গৈছে যে হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ আপোনাৰ বাবে কি? ৰাজনৈতিক জীৱনত এই দুজন ব্যক্তিয়েই আপোনাৰ কাৰণে আছিল পিতৃস্বৰূপ। আৰু সেই প্ৰশ্নটোৰ উত্তৰত আপুনি কৈছিল এজন আপোনাৰ বাবে দৈৱকী আৰু আনগৰাকী আপোনাৰ বাবে যশোদা, বা এজন আপোনাৰ বাবে নন্দ আৰু আনগৰাকী আপোনাৰ বাবে বসুদেৱ। এই ধৰণৰ বক্তব্য আপুনিয়ে দি থৈছিল। আৰু তাৰ পাছত আপুনি মনত পেলাওক, সেই হিতেশ্বৰ শইকীয়াক আপুনি এটা সময়ত কি কৰিছিল? হিতেশ্বৰ শইকীয়াৰ পৰিয়ালটোক আপুনি কি কৰিছিল? হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিছত আপুনি সেই শইকীয়াৰ ঘৰত, বাথৰুমত, বেডৰুমত, ড্ৰয়িং ৰুমত থকা মানুহজনে হিতেশ্বৰ শইকীয়াৰ পৰিয়ালক কি কৰিছিল? আপুনি আমাৰ নিজক সোধক। তাৰ পিছত তৰুণ গগৈয়ে আপোনাক গাখীৰ খুৱাই ডাঙৰ কৰিছিল। আৰু সেই তৰুণ গগৈ কোনে তেখেতৰ ব্ৰহ্ম তালুত বিগত 15 বছৰত সেই ব্ৰহ্ম খুদটো মাৰিছিল? ইমান অকৃতজ্ঞ আৰু ইমান বিশ্বাসঘাতক ৰাজনীতিক আজিৰ দিনত অসমৰ মানুহে আপোনাক বাদ দি কাৰোবাক দেখিছে নেকি? তাৰ পাছত আপুনি আকৌ আনক গাখীৰ খুওৱা উদাহৰণ দিয়ে। এবাৰ নিজৰ গালকো চিকুটি চাওক, তাৰপিছত কিছুমান কথা ক'বলৈ চেষ্টা কৰক। এইবাৰ চাওক দ্বিতীয় কথাটো। আমি ষ্টেজত উঠি আবৃত্তি কৰাৰ কম্পিটিশ্যন হৈছে। আৰে ভাইসকল, বন্ধুসকল, আবৃত্তি কৰিবই লাগে যদি বাকবৰৰ স্বৰৰ মাজত গৈ আবৃত্তি কৰা, জনিয়াৰ স্বৰৰ মাজত গৈ আবৃত্তি কৰা। সিমানখিনি সাহস তোমালোকৰ নাই। সেইখিনি সাহস তোমালোকৰ নাই। সাহসেৰে প্ৰতিবাদ কৰা। ধুবুৰীত কিয় NRCত নাম কটা নগ'ল? গোৱালপাৰাৰ NRCৰ নাম কিয় কটা নগ'ল? লিগেসি ডাটাৰ নামত কিয় বেহা বেপাৰ হ'ল? সেইবিলাক প্ৰশ্ন সোধাৰ সাহস তোমালোকৰ এতিয়া নাই। কাৰণ তোমালোক হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈছে, NRCত ধুবুৰী গোৱালপাৰাত নাম কৰ্তন যোৱাৰ সময়ত বা যিসকলে অন্তৰ্ভুক্ত কৰিলে অত্যাধিক ৰূপত, সেই সময়ত আমি কি কৰি আছিলো? আমাৰ প্ৰশ্নটো হ'ল, NRCৰ এতিয়ালৈকে চূড়ান্ত যিটো তালিকা ওলোৱাই নাই। আজিৰ দিনটোতো সুপ্ৰিম কোৰ্টত নিৰ্দেশ দিয়া হৈছে 31 ডিচেম্বৰৰ ভিতৰত চূড়ান্ত তালিকা প্ৰকাশ কৰিবৰ কাৰণে। আৰু যি খচৰা প্ৰকাশ পাইছিল, এই সমগ্ৰ প্ৰক্ৰিয়াটোত যিসকল মানুহ জড়িত হৈ আছিল, যদি কোনোবাই বেই নামেৰে, বেই বুদ্ধিৰে যদি নাম সোমোৱাইছে, তাৰ কাৰণে মই দায়ী নেকি? কাৰ চৰকাৰ চলি আছিল? কাৰ কৰ্মচাৰীয়ে তাত কাম কৰিছিল? আপুনি নিজেই কৈছে আপুনি দ্বিতীয়গৰাকী মন্ত্ৰী, দ্বিতীয় মুখ্যমন্ত্ৰীৰ পিছতে আপোনাৰ স্থান। যদি আপোনাৰ সেয়াই আছিল, সেই শক্তিয়ে যদি আপুনি পৰিচালিত কৰিছিল, ৰাজ্য চৰকাৰ যদি তেনেকৈ চলাইছে, তেনেহ'লে কি চৰকাৰ চলাইছে? কোনবিলাক কৰ্মচাৰী লাগিছিল? বাংলাদেশৰ কৰ্মচাৰী আহিছিল নেকি? অসমৰ কৰ্মচাৰী আছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি পাহৰি নাযাব, আপোনাৰ গড়কাপ্তানী ডিপাৰ্টমেণ্টত, গড়কাপ্তানী বিভাগত স্বয়ং বাংলাদেশীৰ নাম ওলাইছে। তাৰ পাছত আপুনি কিয় আমাক আক্ৰমণ কৰে? চৰকাৰ মই চলাইছো, চৰকাৰ কোনে চলাইছে? NRCৰ কামত কোনখিনি মানুহ জড়িত হৈ আছিল? যদি সেইবিলাক মানুহে তেনেকুৱা 2 নম্বৰী কাম কৰিছে, তেনেহ'লে আপুনি এতিয়ালৈকে আমি কিয় দেখা নাই যে সেইসকলক আপুনি শাস্তি দিছে? কওক, কোনজন তেনেকুৱা 2 নম্বৰী কাম কৰা বিষয়াক, কৰ্মচাৰীক আপুনি শাস্তিৰ কাঠগড়াত বহুৱাইছে? কওক, এজন মানুহৰ নাম কওক। এনেই আৱেগত কিছুমান কথা ক'লে নহ'ব। প্ৰিয় দৰ্শক, যদি ধুবুৰীত NRCত কাৰোবাৰ নাম কোনোবাই বুদ্ধি কৰি অজস্ৰভাৱে সোমোৱাইছে, চৰকাৰীভাৱে তেওঁলোক আছে, সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত হৈছে, প্ৰতীক হাজেলা সমন্বয়ক হিচাপে আছে, কাৰ দায়িত্ব? সংবাদ মাধ্যমৰ মুৰব্বী হিচাপে কি মোৰ নে আপোনালোকৰ? চৰকাৰ চলাইছে সৰ্বানন্দ সোণোৱাল, চৰকাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই, আৰু তাৰ পাছত দুখ জাপিব বেলেগলৈ হ'ব নোৱাৰে। এবাৰ নিজক সুধি লওক। আৰু এটা কথা, আপুনি নিজে এটা সময়ত অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল। এবছৰ 2 বছৰ নহয়, আপুনি 9 বছৰ ধৰি অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী আছিল। আপুনি ক'ত গৈছিল তেতিয়া? আজি এই মুহূৰ্তত আপোনাৰ গোৱালপাৰা, ধুবুৰীত আপুনি বাংলাদেশী দেখিলে সকলোতে। 1991-92 চনতে আপুনি কংগ্ৰেছত যোগদান কৰিছিল, আৰু সুদীৰ্ঘ 25 বছৰ ধৰি আপুনি কংগ্ৰেছত আছিল। আৰু কংগ্ৰেছত 25 বছৰ থাকি আপুনি ধুবুৰী আৰু বৰপেটা, বঙাইগাঁৱত কোনখিনি লেকচাৰ দিছিল? ডিঙিৰ শিৰ ফুলাই ফুলাই।
আৰু এতিয়া মাত্ৰ এই 2 বছৰ 3 বছৰ হৈছে বিজেপিলৈ ঢকলিয়াই অহা ভয়ত পলাই পত্তং দি পৰিস্থিতিৰ তাগিদাত পৰি 25 বছৰে আপোনাৰ মন আৰু মগজুৰে এই বাংলাদেশীক উলিয়াব নোৱাৰিলে, আপুনি নেদেখিলে। আৰু দেখিছে বিজেপিলৈ অহা এই 2.5 বছৰৰ ভিতৰতে কিমান সুবিধাবাদী হলে মানুহে ইমান জঘন্য আৰু নিকৃষ্ট কথা ক'ব পাৰে, মুখেদি ওলাব পাৰে। এবাৰ নিজক সোধক, 25 বছৰ ধৰি কংগ্ৰেছত আছে, তাৰ পাছত এতিয়া আপুনি সেই প্ৰশ্ন আমাক কৰে, ক'ত গৈছিল আপুনি 25 বছৰ আগতে? বৰপেটাত, ধুবুৰীত, গোৱালপাৰাত এই একেই টেটু, একেই মুখ, একেই জিভা, একেই দাঁতেৰে আপুনি কোনবিলাক কথা কৈছিল এবাৰ নিজক সোধক। আৰু আজি তাৰ পিছত অধিক বিজেপি হ'বলৈ গৈ, অধিক RSS হ'বলৈ গৈ আৰু নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ভিত্ৰ হ'বলৈ গৈ এইবিলাক বলিয়ালি কথা দলীয় কৰ্মীৰ আগত ক'বলৈ আহে। লাজ নালাগে আপোনাৰ? 3 নম্বৰত কি কৈছিল মই প্ৰিয় দৰ্শক চাওক আপোনালোকে এবাৰ। তোমালোকৰ ধৰ্ম নিৰপেক্ষতাই অসমখনত যদি বাহিৰা মানুহৰ হাতত অনুপ্ৰৱেশ কৰি সকলৰ হাতত অৰ্পণ কৰিব লাগে, সেই গাখীৰ খোৱা বন্ধু, আবৃত্তি কৰা বন্ধু, তোমাৰ ধৰ্ম নিৰপেক্ষতাৰ লগত আমি বিশ্বাস নকৰো। তোমাৰ লগত আমাৰ প্ৰতিযোগিতা হ'ব, তোমাৰ লগত আমাৰ আদৰ্শগত সংঘাত হ'ব। তুমিও আবৃত্তি কৰিবা, আমি ৰাইজৰ মাজত যাম, তুমি গাখীৰ খুৱাবা, আমি সাহসেৰে স্বচ্ছ সংবিধানৰ 6 অনুসূচিত আমাৰ অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদ পালন কৰি 6 জনগোষ্ঠীক জনজাতীয়কৰণ কৰি আমিও খিলন দিয়াৰ অভেদ্য দুৰ্গ আমিও নিৰ্মাণ কৰিম। সেই শক্তি আৰু সাহস আমাৰ আছে। প্ৰিয় দৰ্শক, এই যে 6ষ্ঠ অনুচ্ছেদৰ কথা আখৈ ফুটা দি ফুটিছে হিমন্ত বিশ্ব শৰ্মাৰ মুখত, 6 জনগোষ্ঠীক জনজাতিকৰণৰ কথা তেওঁ আখৈ ফুটা দি ফুটিছে মুখত, ইমান দিনে ক'ত গৈছিল? মই আকৌ কৈছো, অসম চুক্তিৰ যি তেওঁ 6ষ্ঠ অনুচ্ছেদৰ কথা এই মুহূৰ্তত কৈছে, যোৱা 9 বছৰত যেতিয়া তেওঁ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল তেতিয়া তেওঁ কি কৰিছিল? আপুনি কি কৰিছিল তেতিয়া? এই যে লোকসভা নিৰ্বাচনৰ প্ৰাকখনত আপোনাৰ অসম চুক্তিৰ 6 নম্বৰ অনুচ্ছেদৰ কথালৈ মনত পৰিল, ইয়াৰ আগতে আপুনি কি কৰিছিল? 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কিমান আৰু ৰাজনীতি কৰিব কংগ্ৰেছ আৰু বিজেপিয়ে? বিশেষকৈ বিগত লোকসভা নিৰ্বাচন আৰু বিগত বিধানসভা নিৰ্বাচনত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আপোনালোকে কি কি প্ৰতিশ্ৰুতি দিছিল? 2014 চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰাকখনত এবাৰ মনত পেলাওক, হয়তো আপুনি পাহৰি গৈছে কাৰণ তেতিয়া আপুনি কংগ্ৰেছত আছিল। বিজেপিয়ে কি প্ৰতিশ্ৰুতি দিছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ? জনজাতিকৰণক লৈ সেই সময়ত যিসকল নেতাই ইয়াত আহি প্ৰতিশ্ৰুতি দিছিল, এই 4.5 বছৰত সেই প্ৰতিশ্ৰুতিৰ কিমানখিনি আপোনালোকে পূৰণ কৰিলে? নিৰ্বাচনৰ প্ৰাকখনত এতিয়া আকৌ অসম চুক্তিৰ কথা, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা। কি অসমৰ মানুহ মূৰ্খ? অসমৰ মানুহ আপুনি ভবাৰ দৰে কি বুৰ্বক? এই ৰাজনৈতিক কাৰসাজিৰে আপুনি কিমান আৰু মানুহক ঠগিবলৈ চেষ্টা কৰিব? কিমান আৰু আপুনি মানুহক বিশ্বাসঘাতকতা কৰিব? আপোনাৰ উদ্যোগতেই এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন আপোনালোকৰ ইয়াৰ মন্ত্ৰী পৰিষদৰ বৈঠক, আপুনি প্ৰথমখন বৈঠকতেই উপস্থিত নাথাকিল। তাৰপিছত ডিঙিৰ শিৰ ফুলাই ফুলাই আকৌ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কয়। ইমান দিন আপুনি মন্ত্ৰী হৈ আছিল, বিজেপিত মন্ত্ৰী হৈ আছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে ইয়াৰ পূৰ্বে আপোনাৰ ভূমিকা কি আছিল? কওক, আপুনি অসমৰ ৰাইজক জনাওক যে আপোনাৰ কংগ্ৰেছত থাকোঁতে কি স্থিতি আছিল, আৰু আজি এই 2.5 বছৰ মন্ত্ৰী হৈ থকাৰ পিছত আৰু 4.5 বছৰ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কি কৰিছে? অসমৰ মানুহে দেখি আছে, প্ৰত্যেকটো দল সংগঠনে কি কৰিছে, 6 জনগোষ্ঠীৰ দাবী উত্থাপন কৰা তেওঁলোকে কি কৰি আহিছে, অসমৰ মানুহে দেখি আছে। তাৰপিছত বুকুৰ শিৰ ফুলাই ফুলাই এই কথা ক'বলৈ আহে। ইমান বুকাত মিছা কথা অসমৰ ৰাজনীতিত আন কোনোবাই ক'ব পাৰে নে নোৱাৰে আমি নাজানো, কেৱল আপুনি পাৰে। বৰ্তমান সামাজিক মাধ্যমত চৰ্চাত থকা এটি বিষয় হৈছে মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ আগত কৈছে যে নিতুমণি শইকীয়া কোন হয় তেওঁ চিনি নাপায়, প্ৰতিদিন টাইম তেওঁ কেতিয়াও চাই পোৱা নাই। হয়, আপোনালোকে শুনিছে কিয় ক'লে কথাখিনি, সকলোৱে ইতিমধ্যে নিতুমণি শইকীয়াৰ মুখেৰে গম পালে। নিতুমণি শইকীয়াৰ দৰে সকলোখিনি কথা কৈ গ'ল। আচলতে মুখ্যমন্ত্ৰী মহোদয়ে কিয় তেনেকৈ নিতুমণি শইকীয়াক ক'লে? কিবা ব্যক্তিগত কিবা তেওঁলোকৰ মাজত কিবা বিবাদ আছে নেকি? সেয়া প্ৰশ্নৰ উত্তৰ আপোনালোকে পাই গ'ল, আৰু লগতে বহুখিনি নজনা কথা ইতিমধ্যে আপোনালোকে জানিব পাৰিলে। তেওঁ দুগৰাকীৰ বিষয়ে সমগ্ৰ ৰাইজে গম পাই আছে যে কি চলি আছে আমাৰ ৰাজ্যখনত। আচলতে সকলোখিনি নজনা কথা নিতুমণিদাৰ মুখেৰে গম পালে, আৰু অসমৰ সকলো ৰাইজে জানে আচলতে ৰাজনীতি কেনেকুৱা ধৰণৰ ৰাজনীতি চলি আছে।
যদিহে নিতুমণি শইকীয়াৰ কথাত একমত হয় আপোনালোকে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব লাইক এটা কৰিব আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব